দিনৰ এটা নতুন লং ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মানে মই বৰ্তাহঁতৰ ঘৰলৈ যাওঁ। বৰ্তাহঁতৰ ঘৰত আজি খানা দিছে। খানা মানে আপোনালোকে থাম্বনেইলত দেখি ধৰিব পাৰিছেই যে বৰ্তাৰ চেনেল কাকতি ক্ৰিয়েশ্যনত 100K ছাবস্ক্ৰাইবাৰ হোৱাৰ উপলক্ষে এটি খানা দিছে। ময়ো ঘৰৰ পৰা ওলাই বিশালহঁতৰ ঘৰ পালোঁগৈ। মানে মই বিশালক ফোন কৰিছিলোঁ, সিও যাম বুলি কোৱাত বিশালহঁতৰ ঘৰ পালোঁহি। বিশালে মই এতিয়া ওলাই বৰ্তাহঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ আৰু বৰ্তাহঁতৰ ঘৰত পাই দেখোঁ বৰ্তা আৰু বমা কামে কামে লাগি আছে। আমিও এই ৰ'দখনৰ ভিতৰত নবহোঁ বুলি কৈ গোটেইকেইটা গৈ আগফালে পালোঁগৈ। আগফালে গৈও কিন্তু থাকিব পৰা নাই, যিহে গৰম হৈছে। এই গৰমত কিন্তু থাকিব নোৱাৰিছোঁ আৰু ভিতৰত বহোঁগৈ বুলি কৈছিলোঁ, কিন্তু কাৰেণ্টটোও বোলে নাই। সেইকাৰণে কিমাননো আগফালে ৰখিম সেই বুলি ভাবি পাছফালে পালোঁগৈ। পাছফালে বৰ্তা আৰু মামী হাঁহ পাখি গুচোৱাত লাগিছে আৰু ইফালে মানুহবোৰ আহিছেই। ইমানেই নহয়, মানুহ আৰু আহিব বাকী আছেই। পিছে পাছফালেও আমি বেছি সময় নৰলোঁ। ইয়াৰ পৰা আকৌ পালোঁগৈ মধুৰি আনোগৈ বুলি। মধুৰি আনিবলৈ যাওঁতে আকৌ ভাস্কৰ নটংকিবোৰ চাওক। ভাস্কৰ মানে এইটো এই শকত ভাস্কৰটো নহয় দিয়ক, এইটো ক্ষীণ ভাস্কৰ। আমিও আহি পালোঁহি মধুৰি গছজোপাৰ ওচৰত। এতিয়া সকলোৱে মধুৰি ছিঙিব লাগিছে। গানটো এতিয়া এইখিনিতে এটা মধুৰিৰ কাৰণে দুটাই কাজিয়া লাগিছোঁ, কিন্তু শেষত মধুৰিটো মই পালোঁ দিয়ক। আৰু বিশালৰ চকুত কিবা সোমালে, সি আকৌ পাছফালে দৌৰিছে। মধুৰি অৱশেষত 3টা পালোঁ। সেইটো দেখাব লওঁতে আকৌ বিশালে মোৰ হাতৰ পৰা মধুৰি থাপ মাৰিবলৈ আহিছে। সেই বুলি তাক কোৱাত সি কৈছে মোৰ ওচৰত মধুৰি আছেই, তোৰকেইটা নেলাগে হ'ব। আৰু এফালে চাওকচোন, মধুৰি খুৱাই মধুৰি খাইছে, মধুৰি ফলাই মধুৰি ফালিছে। কিন্তু তাৰ মধুৰি ফলা জেগাটো চাওকচোন, এটা পকা খুটাৰ ওপৰত মধুৰিটো ঠেকেচিছে। তেনেকৈ জানো মধুৰি ফালিব? সকলোৱে মধুৰি খোৱাই দেখি ময়ো মধুৰি এটা খাওঁ বুলি উলিয়াই ল'লোঁ। মধুৰি খাই গৈ বৰ্তাহঁতৰ ঘৰত বহি ইফালে সিফালে চাই আছিলোঁ। সেইখিনিতে আকৌ ভাইটিয়ে বিস্কুট আনি দিলে। বিশালে কেনেকৈ খাই চাব এতিয়া। ময়ো ভাবিলোঁ বেলেগক দেখাই থাকিলে কি হ'ব, ময়ো খায়ে লওঁ বুলি। সেইবাবে ময়ো খোৱা আৰম্ভ কৰিলোঁ। বিস্কুট খোৱা হোৱাৰ পাছত ভাস্কৰে গীটাৰখন হাতত তুলি লৈছে আৰু ভাইটিয়ে আহি ভাস্কৰক চশমা আৰু টুপি পিন্ধাই দিছে। পিছে সি গীটাৰ বজাব নাজানে, এনে নমুনাকৈহে বজাব। এতিয়া এইখিনিকে চাওক অলপ। আমাৰ লাইফমেট। এইখিনিতে কথা এটা কওঁ, হাঁহিবোৰ ইগন'ৰ কৰিব দেই। আমাৰ হাঁহিবোৰ এনেকুৱাই আৰু। ভাস্কৰ গীটাৰ বজাই থকা দেখি এবাৰ বিশালো গীটাৰ বজাবলৈ আৰম্ভ কৰিলে। বজা আকৌ এইবাৰ বিশালৰ গীটাৰ তালে তালে ভাস্কৰে নাচিবলৈ আৰম্ভ কৰিছে। পাছফালে আহি দেখোঁ ভাত আঞ্জা ৰান্ধি হৈছে আৰু ময়ো আহি পাছফালে বহিলোহি, কিয়নো এতিয়া আমাৰ মেইন কাৰ্যসূচী আৰম্ভ হ'ব হৈছে।
এতিয়া সকলো আহি পাছফালে উপস্থিত হৈছেহি আৰু কিয়নো বৰ্তাই পোৱা চিলভাৰ প্লে বটনখন পাওঁতেতো যোৱাকালিয়ে পালেহি কিন্তু যোৱাকালি আনবক্সিং নকৰিলে কেকটো কটা সময়ত আনবক্সিং কৰিম বুলি আজি এতিয়া আনবক্সিঙো কৰা হ'ল আৰু কেকটো কাটি হ'ল ইয়াৰ পাছতে বমাই চবকে কেক ভগাই দিছে ময়ো এডোখৰ লৈ ল'লোঁ কেক ইয়াৰ পাছতে প্ৰথমতে সৰু সৰু ল'ৰাবোৰক ভাত খাবলৈ দিছে প্ৰথমতে সৰু ল'ৰাখিনিক খাব দিছে তাৰপৰা আমাক খাব দিব তাৰপৰা ডাঙৰখিনি খাব আৰু লাহেকৈ সৰু ল'ৰা ছোৱালীখিনিয়ে ভাত খাই থাকোঁতে বিশালৰ মাকে বিশালক ফোন কৰিলে বিশালক গৈ পেলাই ঘৰৰ ওপৰৰ পৰা কাপোৰখিনি নমাই থৈ আহিব কৈছে এতিয়া আমি গোটেইকেইটা গৈ পেলাই বিশাল লগ পালোঁগৈ এইফালে ভাস্কৰ বিশালে এতিয়া ওপৰলৈ গৈছে কাপোৰখিনি আনিবলৈ কাৰণে তাৰপৰা এইফালে এগৰাকী বিশালৰ এনাই মানে মোৰো এনাই আৰু বিশালে এতিয়া ওপৰৰ পৰা কাপোৰখিনি নমাই আনিলেই এতিয়া আমি বিশালৰ ঘৰৰ পৰা ওলাই আহিলোঁ ৰাস্তাতে আকৌ বিশালৰ মধুৰি খাব মন গ'ল সেইকাৰণে মধুৰি গছজোপা তলত ৰখিবলৈ জাম মাৰি আছে আহিয়েই ভাত খাবলৈ দি দিলে এতিয়া সকলো ভাত খাবলৈ বহিলোঁ ময়ো ভাতকেইটা খাওঁ বুলি আৰম্ভ কৰিলোঁ আৰু ভাতকেইটা খাই হ'ল আৰু মই গৈ টেপৰ হাতখন ধুই ল'লোঁগৈ তাৰপৰা গৈ খন্তেক সময় ভিতৰতে বহিলোঁ আৰু ময়ো ঘৰলৈ বুলি ওলাই আহিলোঁ আৰু এই ব্লগটো আজি ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই